নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম আপোনাৰ ঘৰত যদি APDCLৰ স্মাৰ্ট মিটাৰ আছে তো তেতিয়াহ'লে কিন্তু আপুনি তাতে নিশ্চয় ৰিচাৰ্জ কৰে আৰু সেই ৰিচাৰ্জটো পেটিএম এপৰ জৰিয়তে আপুনি কেনেকৈ কৰিব আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম। তো বন্ধু বান্ধৱীসকল, পেটিএম UPIৰ জৰিয়তে আপুনি কেনেকৈ স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জটো কৰিব পাৰিব আজিৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো শিকাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ ভিডিঅ'টো কিন্তু চাই থাকিব, অকণমান স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তেতিয়াহ'লে কিন্তু আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোত থকা সেই পেটিএম UPIৰ জৰিয়তে কিন্তু অতি সহজতে আপোনাৰ স্মাৰ্ট মিটাৰৰ বিলটো কিন্তু ভৰাব পাৰিব, স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জটো কিন্তু আপুনি কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, তেনেহ'লে পলম নকৰি বলক মোবাইলৰ স্ক্ৰীনলৈ চাওঁ আহা কেনেকৈ এই পেটিএম এপৰ জৰিয়তে স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জটো কৰা হয়, ইলেক্ট্ৰিচিটি ৰিচাৰ্জটো কৰা হয়, ইলেক্ট্ৰিচিটি বিলটো কেনেকৈ পে'মেণ্ট কৰা হয় পেটিএম এপৰ জৰিয়তে। তেনেহ'লে বলক চাওঁ আহা। তো বন্ধু বান্ধৱীসকল, পেটিএম এপৰ দ্বাৰা আপোনাৰ স্মাৰ্ট মিটাৰৰ লাইনৰ বিলটো পৰিশোধ কৰিবলৈ হ'লে প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা পেটিএম এপটো অ'পেন কৰি ল'ব। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা পেটিএম এপটো অ'পেন কৰি ল'ব। পেটিএম এপটো অ'পেন কৰি লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। চাব বন্ধু বান্ধৱীসকল, অকণমান স্ক্ৰল ডাউন কৰিব। ইয়াতে চাব বন্ধু বান্ধৱীসকল, ইলেক্ট্ৰিচিটি বিল। আপোনালোকে কি কৰিব, এই ইলেক্ট্ৰিচিটি বিল ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। আপোনালোকে কি কৰিব, ইয়াতে ক্লিক কৰিব, ইয়াতে। তাৰপিছত ইয়াতে এইটো কাট কৰি দিব। তাৰপিছত বন্ধু বান্ধৱীসকল চাব, ইয়াতে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব, এড নিউ বিল। আপোনালোকে কি কৰিব, এই এড নিউ বিলত ক্লিক কৰিব। এড নিউ বিলত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, কোনটো ডিপাৰ্টমেণ্টৰ মানে ইলেক্ট্ৰিচিটি বিলটো মানে পে'মেণ্ট কৰিব সেইটো চিলেক্ট কৰিব লাগিব। তো মই APDCLৰ মোৰ মিটাৰটো হয়, তো আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ হয়। তো মই APDCLটো চিলেক্ট কৰি ল'ম, আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। তো মই ইয়াতে ক্লিক কৰি ল'ম। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। আপোনালোকে কি কৰিব, ইয়াতে পোষ্টপেইড কনজিউমাৰ, প্ৰিপেইড কনজিউমাৰ, আপোনালোকে কি কৰিব, এই প্ৰিপেইড কনজিউমাৰত ক্লিক কৰিব। প্ৰিপেইড কনজিউমাৰত ক্লিক কৰাৰ পিছত ইয়াতে চাব বন্ধু বান্ধৱীসকল, ইয়াতে ষ্টেটটো আপোনাৰ দেখুৱাব আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, এইবিলাক দেখুৱাব। তো প্ৰিপেইড কনজিউমাৰ, ইয়াতে কি কৰিব, কনজিউমাৰ নম্বৰ। আপোনালোকে ইয়াতে আপোনাৰ স্মাৰ্ট মিটাৰৰ কনজিউমাৰ নম্বৰটো টাইপ কৰি দিব ইয়াতে। তো মই মোৰ কনজিউমাৰ নম্বৰটো টাইপ কৰি দি ৰিচাৰ্জটো ভৰাই আপোনালোকক দেখুৱাম। তো মই ইয়াতে মোৰ কনজিউমাৰ নম্বৰটো টাইপ কৰি দি ৰিচাৰ্জটো কৰি আপোনালোকক দেখুৱাম। তো মোৰ কনজিউমাৰ নম্বৰটো ইয়াত টাইপ কৰি দিলোঁ। তাৰপিছতে কি কৰিম, ইয়াতে প্ৰচিডত ক্লিক কৰিব লাগিব। প্ৰচিডত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আহিব 1000। তো আপোনালোকে কি কৰিব, কিমান টকা ৰিচাৰ্জ কৰে ইয়াতে বহাই দিব। তো মই 200 টকা ৰিচাৰ্জ কৰিম, এইটো কাট কৰি দিম 1000টো। তো মই ইয়াতে 200 টকা ৰিচাৰ্জ কৰিম, তো 200 টকা টাইপ কৰি দিম। তাৰপিছতে ইয়াতে নেক্সটত ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে প্ৰচিড টু পে, ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত পে চিকিউৰলি 200, ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত চাব পাৰিছে বন্ধু বান্ধৱীসকল, আপুনি যেনেকৈ পেটিএমৰ দ্বাৰা ইয়াক তাক যেনেদৰে পইচা ট্ৰেন্সফাৰ কৰে, ঠিক তেনেকৈ কিন্তু ইয়াতে পইচাটো ট্ৰেন্সফাৰ কৰি দিব লাগিব। তো মই মোৰ 200 টকাটো ট্ৰেন্সফাৰ কৰি দিম। তাৰপিছতে ইয়াতে ৰাইটত ক্লিক কৰিব। তাৰপিছত চাব পাৰিছে বন্ধু বান্ধৱীসকল, প্ৰচেছিং বিল পে'মেণ্ট। তো আপোনাৰ বিলটো কিন্তু পে'মেণ্ট হৈ গ'ল।
তো আপোনাৰ টকাটো কিন্তু কাট খাই গ'ল, আপোনাৰ ৰিচাৰ্জটো কিন্তু হৈ গ'ল। চাব পাৰিছে বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ ইণ্টাৰফেচখন আহিছে। ইলেক্ট্ৰিচিটি বিল পেইড ছাকচেছফুলি, চাব পাৰিছে 18 আগষ্ট 11:05 AM। তো ইয়াতে কিন্তু সকলোখিনি দেখুৱাইছে APDCL 05। তো আপোনাৰ কনজিউমাৰ নম্বৰটো ইয়াতে শ্ব' কৰিব, কিমান টকা ৰিচাৰ্জ কৰিলে সেইটো শ্ব' কৰিব ইয়াতে। তো এনেকৈ কিন্তু আপুনি আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ দ্বাৰা পেটিএম এপৰ জৰিয়তে কিন্তু পেটিএম UPIৰ জৰিয়তে কিন্তু আপুনি আপোনাৰ ইলেক্ট্ৰিচিটি স্মাৰ্ট বিলৰ প্ৰিপেইড মিটাৰৰ বিলটো কিন্তু আপুনি পে'মেণ্ট কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।